এয়া মোৰ মা আৰু ভণ্টি আছিল ধেমাজিৰ পৰা মানে যোৱা সময়ত এনেদৰে নাতি পইচা দিছিল আইতাকে। চ' এনেদৰে আপোনালোকে আশা কৰে নে ক'ৰবাত ফুৰিব গ'লে কোনোবাই টকা দিয়কতো? আমি হ'লে আগতে বহুত আশা কৰিছিলোঁ। এয়া দেখিছেনে ৰাস্তাৰ কাষে কাষে কিমান ধুনীয়া দেৱদাৰুবিলাক থিয় হৈ আছে। আমাৰ সেইবাবে অভয়পুৰীখনক কয় দেৱদাৰু নগৰী বুলি। চ' আমি আহি থাকোঁতে আধা ৰাস্তাতে দেখিলোঁ এইফালে মাও পূৰা টোপনি গৈছে, লগতে আমাৰ পোৱালিও। কিন্তু বেটাই চাই আছে মোবাইল। চ' মই হৈছোঁ ড্ৰাইভাৰ আৰু এনেকৈ মাজতে ৰাস্তাত ফচি গ'লোঁ, কাৰণ হৈ গ'ল জাম। আৰু মই এনেদৰে ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ। ত' আৰু আহি আমি হাজো পালোহি। হাজোতে লখিমী হোটেলত ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছতে আমি এতিয়া ভাত খাবলৈ সোমাইছোঁ। গতিকে ভাত খাই থাকোঁতে ন' ফোন, একদম পূৰা খোৱাত বিজি। ত' ভাত চাত খাই আমি ওলাই আহিলোঁ। এয়া দেখিছেনে তাই কেনেকৈ দৌৰাইছে? শৰাইঘাট ব্ৰিজখন আহি পোৱাৰ লগে লগে ইহঁতক দেখাইছোঁ, কিন্তু সিহঁতি বেলেগ কথাহে সুধি আছে। গংগাখন নাই নেকি? ব্ৰহ্মপুত্ৰ কিয়? মানে বহুত বেছি কুৱেশ্যন। চ' এনেধৰণে আমি আহি গ'লোহি পাহাৰৰ ওপৰত, কাৰণ আমাৰ মাহী ঘৰ কলাক্ষেত্ৰ পিছফালে পাহাৰৰ ওপৰত। চ' দুটাই পাহাৰৰ ওপৰত খুব মজা পাইছে। দেখিছেনে মৰম? একদম হাতত ধৰি ধৰিহে গৈ আছে দেই। কিন্তু এই মৰম বেছি সময়ৰ কাৰণে নহয়, অলপ পিছতে আৰু মাথা খাব কাজিয়া লাগি। চ' মইতো বহুত টায়াৰ্ড হৈ গৈছোঁ, কাৰণ পাহাৰৰ ওপৰত উঠিব লগা হৈছে, ভাগৰ লাগিছে, দুখ কষ্ট ভাগৰ বহুত বেছি। চ' এইফালে দেখা পাইছেনে মাহঁতে একদম ভনীয়েকক লগ পাই, মাহীহঁতক লগ পাই একদম কেনেধৰণে পূৰা আড্ডা মাৰি আহি আছে। আৰু সিও আগত গৈছে, মই অকলে আপোনালোকৰ লগত ভিডিঅ'ত বনাই আছোঁ। চ' মাহীহঁতৰ ঘৰটো ৰাস্তাটোহে অলপ বেয়া, মানে খেলি মেলি ৰাস্তা, পাহাৰীয়া ৰাস্তা। কিন্তু মাহীহঁতৰ ঘৰ পোৱাৰ লগে লগে মনটো ভাল লাগি যায়। ইমান পৰিপাটি দেখিছেনে? ৰাস্তাৰ সন্মুখতে গছ, ফুলৰ গছ, আৰু এনেদৰে কাষে কাষে ফুল ৰুই থৈছে। ফুলবিলাক ফুলিও আছে, গোলাপ ফুল ফুলি আছে। আৰু সেইখন পাহাৰ মানে একদম বিনন্দীয়া ৰূপ। চ' মই ভিতৰটো দেখাই আছোঁ। ভিতৰটো কিন্তু বেছি পৰিপাটি, যিটো মোৰ বাবে ভয়ানক, কাৰণ মই অলপো ডিচিপ্লিন মেইনটেইন নকৰোঁ। এয়া দেখিছেনে? একদম টিপ টপকৈ আছে। পুতলা জেগাত পুতলা, চফা জেগাত চফা, কুচনৰ জেগাত কুচন, যিটো মোৰ কেতিয়াও হৈ নাথাকে। আৰু ফাইনেলি মই আহি পালোঁ। আহি পোৱাৰ লগে লগে মই কাপোৰ, বেগ সকলো থলোঁ। থৈয়ে এইবাৰ নেক্সট পাল্লা হৈছে ময়ো বিচনাত পৰি গ'লোঁ এনেধৰণে। আৰু পানী এগিলাচ খাই ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছতে আমি ৰাতি বনালোঁ জুইতে আজি মাংস। আৰু মাংস বনাই এয়া দেখিছেনে? টেষ্টি। আপোনালোকেও মন গৈছে নেকি খাবলৈ? মই বনাইছোঁ দেই। এনেদৰে ফ্ৰাই মাছ, মাছৰ জোল, এনেধৰণে চবেই খাই বহি ল'লোঁ। বহি লৈ কেনে একেলগে সাজ খালোঁ। আৰু এই সাজৰ তৃপ্তিয়ে বেলেগ।